ছাব্বিছত ৰাজ্যিক বিজেপিৰ সভাপতিৰ সমষ্টি যাব নেকি অগপৰ হাতলৈ? মিত্ৰজোঁটৰ সাংসদ দিলীপ শইকীয়াই এয়া কিহৰ ইংগিত দিলে? এয়া বিজেপিৰ গৃহকণ্ডলৰ বহিঃপ্ৰকাশ নে সুস্থ মিত্ৰতাৰ ধৰ্ম অক্ষুণ্ণ ৰখাৰ প্ৰয়াস? ৰঙিয়াৰ অগপত এয়া কিহৰ কুচকাৱাজ? ছাব্বিছত ৰঙিয়া সমষ্টি লাগে অগপক। অগপৰ প্ৰয়াত নেতা থানেশ্বৰ বৰুৱাই তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰা ৰঙিয়া সমষ্টি এতিয়া পুনৰ মিত্ৰদল বিজেপিৰ পৰা উভতাই আনিব বিচাৰিছে অসম গণ পৰিষদ দলে। অলপতে অগপ দলৰ কেন্দ্ৰীয় সম্পাদক অৰ্ণৱ ভৰালীয়ে সাংবাদিকৰ আগত কৰা এক মন্তব্যই সম্প্ৰতি ৰঙিয়াৰ ৰাজনৈতিক বতাহ গৰম কৰি ৰাখিছে। সম্পাদক ভৰালীয়ে 2026ত বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিটো বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম অক্ষুণ্ণ ৰাখিয়েই অসম গণ পৰিষদক এৰি দিয়া উচিত বুলি এক মন্তব্য কৰিছিল। 2026 চনত আমাৰ দলীয় কৰ্মীসকলে আমাৰ ৰঙিয়া সমষ্টিত বিচাৰিছে যে ৰঙিয়া সমষ্টিত অসম গণ পৰিষদ দলৰ বিধায়ক হোৱাটো। গতিকে আমি আমাৰ ৰঙিয়া সমষ্টিৰ অসম গণ পৰিষদ দলৰ যি নেতা কৰ্মী আছে তেওঁলোকৰ আশা আকাংক্ষাবোৰ যাতে পূৰণ হয় তাৰ বাবে আমি মিত্ৰজোঁটক আমি আহ্বান জনাইছোঁ। ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত থানেশ্বৰ বড়ো ছাৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ আৰু প্ৰয়াত থানেশ্বৰ বড়ো ছাৰে সমষ্টিটোৰ বাবে যিখিনি কাম কৰি থৈ গৈছে সেই কামক পৰৱৰ্তী পৰ্যায়ত এজন বিধায়কেও চুব পৰা নাই। সেইটো একদম চিধা কথা। থানেশ্বৰ বড়ো ছাৰ ৰঙিয়া সমষ্টিত তেওঁৰ কাৰ্যকালত 26,000 নিবনুৱা যুৱক যুৱতীক ইয়াতে চৰকাৰী চাকৰিয়ালত মকৰল কৰাইছিলে। এপল মিল কংগ্ৰেছৰ দিনত ধ্বংস হৈছিল। সেই এপল মিল থানেশ্বৰ বড়ো ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত থানেশ্বৰ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াত স্থাপন হৈছিল ৰঙিয়া তুলসীবাৰীত। আপুনি ৰঙিয়া সমষ্টিটো চুকে কোণে যাওক, যে সেই চুকে কোণে যাওঁতে আপুনি বড়ো ছাৰৰ আধাৰশিলাৰ যি ফলক থাকে সেই প্ৰতিটো ফলকত এতিয়াও আপোনালোকে খুন্দা খাব যে সমষ্টিৰ প্ৰতিটো চুকে কোণে প্ৰয়াত থানেশ্বৰ বড়ো ডাঙৰীয়াই যিখিনি কাম কৰি থৈ গৈছিল যে তেখেতক আধুনিক ৰঙিয়াৰ খনিকৰ বুলি ক'ব পাৰি। বৰ্তমান মিত্ৰজোঁটৰ বিধায়কগৰাকীয়ে কিছু কাম কৰিছে, মই নকৰা বুলি কোৱা নাই, কিন্তু আমাৰ অসম গণ পৰিষদ দলক প্ৰতিনিধিত্ব কৰি তিনিবাৰৰ বিধায়ক হোৱা থানেশ্বৰ বড়ো ছাৰে যিখিনি কাম কৰি থৈ গৈছে আচলতে সেই কামখিনি ৰঙিয়া সমষ্টিৰ কংক্ৰিট কাম। ITI কলেজ তাৰপিছত ৰঙিয়া ৰেল ডিভিজনৰ ক্ষেত্ৰত থানেশ্বৰ বড়ো ডাঙৰীয়াৰ বহুত অৰিহণা আছে। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছায়েন্স, আৰ্টছ আৰু কমাৰ্চ এই তিনিটা ষ্ট্ৰীম দিয়া, ৰঙিয়া 30 বেডেড হস্পিটেল, তাৰপিছত আপুনি আমাৰ যিখন হেৰিত আছে বটাগুচিত যিখন স্বাস্থ্যকেন্দ্ৰ আছে, অকল ইয়াত বুলি নাই, সামগ্ৰিকভাৱে ৰঙিয়া সমষ্টিটোত থানেশ্বৰ বড়ো ছাৰে বহুত। এই প্ৰসংগত বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক তথা দৰং ওদালগুৰি সংসদীয় সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক সাংবাদিকে কৰা প্ৰশ্নত সাংসদ শইকীয়াই অতি বিনয়েৰে বিষয়টো সময়ত বিবেচনা কৰা হ'ব বুলি আশ্বাস দিয়াত সম্প্ৰতি গৰম হৈ পৰিছে ৰঙিয়াৰ ৰাজনৈতিক বতাহ। এতিয়ালৈকে বিচাৰাইছে, আমি সেইটো শুনিছোঁ আৰু পৰৱৰ্তী সময়ত যেতিয়া নিৰ্বাচনৰ সময় আহিব তেতিয়া আমি আলোচনা কৰিম অগপ দলৰ সৈতে, যিহেতু মিত্ৰতাত আছোঁ। গতিকে আলোচনা কৰি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম। গতিকে অৰ্ণৱ গোস্বামী ডাঙৰীয়াৰ যিটো তেখেতৰ যিটো আহ্বান বা যিটো দাবী তাক আমি আদৰণি জনাইছোঁ। সাংসদ শইকীয়াৰ এনে প্ৰতিক্ৰিয়াই অগপ দলৰ নেতা কৰ্মীসকলক উৎফুল্লিত কৰি তোলাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ সমৰ্থকসকলক হতাশ কৰি তোলা পৰিলক্ষিত হৈছে। ইফালে খুদ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে প্ৰতিনিধিত্ব কৰি থকা সমষ্টিটো সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতা তথা সাংসদ দিলীপ শইকীয়াই কৰা এই মন্তব্যক ৰাজনৈতিক ভূ ৰখা মহলে যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এয়া বিজেপিৰ অন্তৰ্কণ্ডলৰ ফল নে সুস্থ মিত্ৰতাৰ ধৰ্ম অক্ষুণ্ণ ৰখাৰ প্ৰয়াস বুলিও প্ৰশ্ন উত্থাপন কৰিছে।